हेलो फ्रेंड्स वेलकाम জানাইছো এটা নতুন মিনি ব্লগ লৈ আশা কৰিছো আপোনালোক সকলো ভালে ভালে আছে সকলোকে সুপ্ৰভাত জনাইছো পাহৰিয়ে গৈছিলো আপোনালোকক গুড মৰ্নিং কবলে আৰু আৰম্ভ কৰি লৈছো এটা নতুন মিনি ভিডিও আশা কৰিছো চাই ভাল পাব বতৰ বহুত বেয়া নহয় জানো আগবেলা বৰষুণ দিলে পিছবেলা ৰ'দ দিব পিছবেলা বৰষুণ দিলে আগবেলা ৰ'দ দিব ৰাতিপুৱা টেকটেকে ৰ'দ ওলাব অলপ পিছতে আকৌ বৰষুণ জাক দিব নহয় জানো কাপোৰ এবাৰ উলিয়াব লাগে এবাৰ হুমাব লাগে সকলোৱে তেনেকুৱাই হৈছে চাগে আৰু মোৰো ঠিক তেনেকুৱাই হৈছে আৰু মই ৰাতিপুৱাই গা পা ধুই এয়া পূজা কৰি ললো আৰু বৰষুণৰ বতৰত কিনো কৰিম বুলি কাপোৰ কেটামানো ধুই ললো কিন্তু কাপোৰ শুকুৱাহে নাই আৰু এইটো আমাৰ দেখিছেনে তাৰ মানে ওয়াশিং মেচিনৰ প্লাগটো নাই মানে নাথকা কাৰণে মাৰি এডাল ভৰাই এটো তাতে দিবলগীয়া হৈছে কেতিয়াবা চৰটো মাৰে মোক এটোৰ পৰা অকমান সাৱধান হ'বলগীয়া হয় প্লাগটো লগাম আৰু লাহেকেনে আৰু কাপোৰটা বলিয়াই লৈছো ধুবৰ কাৰণে আৰু এফালে ৰাতিপুৱা জানেই ল'ৰা-ছোৱালী স্কুল যোৱাৰ পিছতে আকৌ নিজৰ কাৰণে ভাত সবজি বনাবলগীয়া হিহতি আহি খাবৰ কাৰণেও মাছ ফ্ৰাই কৰি আছো আৰু কাপোৰ বিচাৰি ফুৰিছো ক'ত কেনেকে পাওঁ কাৰণ বৰষুণৰ বতৰত ক'ত লৰাই কাপোৰ গুজ মাৰি হুমুৱাই থয় এই গা ধুই কাপোৰখন আকৌ হেফালে হুমুৱাই থয় আৰু লৰা জানেই কাপোৰ ওত পেলাই তত পেলাই লৰা মানুহৰ ৰুমৰ অৱস্থা নাই তাকে চাই ফুৰিছো মই ক'ত মানে কাপোৰ পাওঁ আৰু যত তত পেলাই থয় কাপোৰখিনি গা ধুই আহি পেলাই এইখন কাপোৰ তাতে পেলাব আৰু তাৰ ভাগৰ মানে কাপোৰবোৰ গোন্ধাই থাকে লৰা কথা আৰু ভাবিলো চাউল কেটামানো চালি লওঁ তাৰ মানে কি হৈছে আমাৰ এবাৰ চাউল হকে খুন্দুৱা হ'ল আৰু বৰষুণৰ কাৰণে বতৰ বেয়া কাৰণে চাউলখিনি ৰদাবও পোৱা নাই এদিন ৰদাইছিলো বাৰু কিন্তু আকৌ অলপ পিছতে চিপচিপকে বৰষুণদাক দিলেই যে এটো কাৰণে অসুবিধা হ'ল অকমান আৰু চাউলখিনি চালি লৈছো এবাৰ চাউল আমাৰ বহুত নষ্টও হ'ব ফুটিয়ে খাইছে বহুত চাউলখিনি বহুতখিনি চাউল খুন্দুৱা হ'ল আৰু মাছখিনি ফ্ৰাই কৰি লৈছো কাৰণ নিজে খাব লাগিব নহয় জানো আৰু এয়া এফালেও মাছ ফ্ৰাই কৰি লৈছো এফালেও এইখিনি মাছ ফ্ৰাই কৰি ললো আৰু টেঙা দালি বনাইছিলো আৰু এফালে অকমান ৰঙালাও ভাজি বনাই লম নিজৰ কাৰণে লৰাই নাখায় বাৰু আৰু ৰাতিপুৱা মানে কি হৈছে গেটখন মই হিহতি স্কুল যোৱাৰ পিছতে গেটখন বন্ধ কৰি লওঁ কাৰণ আজিকালি কোনো মানে ঠিক নাই ন ভিতৰত সোমাই থাকিম কোনোবা আহিব তেতিয়া মানে শুনি নাপাম আৰু কোনোবা আহিলে যদি গেটৰ বাহিৰৰ পৰা মাত দিয়ে তেতিয়াহে ওলাই যাম আৰু হেতু কাৰণে মই গেটখন বন্ধ কৰি গিলচিল মাৰি ভিতৰত গোটে কাম চাম কৰি পেলাইহে পিছতহে গেটখন আকৌ খোলোংগে নুকা হয় আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাব এ দেখিলেনে আকৌ কুলা কৰি আনিলে কাপোৰগাল ধুইছিলোহে গোটেই কুলা কৰি আনিলে বৰষুণ পেলালে এটিমৈতে দেখিছেনে আৰু এফালে মোৰ ভাত সবজি হৈ গ'ল হেয়া ভোট জলকীয়া মাছ ফ্ৰাই কৰি লৈছিলো যে আৰু ৰঙালাও ভাজি আৰু টেঙামৰা পাতৰ লগত দালি বনাইছিলো হেয়া অকলে খাবলগীয়া হৈছে হিহতি স্কুল গ'ল যে তো হেয়া মই ভাতগিটা আৰামত খাই লওঁ আৰু ভিডিওটো আজিলৈ ইমানতে শেষ কৰিলো যদিহে ভাল লাগে লাইক এটা কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো তেন্তে বাই ভোট জলকীয়া নপৰে কিন্তু জলকীয়াটো পাৰি খাব বহুত নপৰে